ক্ষেত্ৰত তেওঁলোকৰ কিছুমান সমস্যা হৈছে আমি কিছুমান কথা আমি গম পাইছোঁ বা আমি গম পাওঁ সেই সমস্যাবিলাক যাতে তেওঁলোকক আমি সমৰ্থন কৰিব লাগে আৰু সেই সমস্যাবিলাকক আমি আপোনালোককো আমি কৈছোঁ যে আপোনালোকে হয়তো আপোনালোকৰ কিছুমান অসুবিধা পাইছে সেই অসুবিধাবিলাক আমি দূৰ কৰিবৰ কাৰণে সকলোৱে মিলি আমি কাম কৰিব লাগে কাৰণ চাওক মিয়া বুলিয়ে কৈছোঁ পূৰ্ববংগীয় যিসকল মানুহ সেইসকল কাৰো কোনো আপোন নহয় যিটো জাতিয়ে যিখিনি মানুহে নিজৰ ৰাষ্ট্ৰখনৰ জাতিৰ পিতাক ফটোলৈকে মূৰ্তিলৈকে নিষেধ কৰি দিলে নিজৰ ৰাষ্ট্ৰপতিৰ অন্তৰ্বাস পৰ্যন্ত তেওঁলোকে মানে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি পেলাই তেওঁলোকে হেৰি কৰিব পাৰিলে সেইটো জাতি অসমীয়া কেতিয়াও হ'ব নোৱাৰে এইটো এশবাৰ ক'ম সেইটো জাতি কোনোবাই যদি অসমীয়া বুলি তেওঁলোকক ক'বলৈ আহে আমি প্ৰথমতে তেওঁলোকক কৰ্তৃত্ব দিম নিজে নিজৰ জাতিৰ পিতাক যিটো জাতিয়ে নিজৰ জাতিৰ পিতাক চিনি নাপালে সেইটো মানুহক কেতিয়াও অসমীয়া মানুহক আমি চিনি পাব নোৱাৰে গতিকে আমি আজি এই সভাখনৰ পৰা সেইটো এটা বিষয় যাব লাগে আৰু লগতে কথা মই ইয়াত আমি অনুৰোধ কৰিছোঁ যে চুতীয়া জাতি সন্মিলনৰ এটা সংগঠনে আজি কিছুদিনৰ আগত তেওঁলোকে এখন স্মাৰকপত্ৰ তিতাবৰ SDCক আমাৰ ৰেল আলিৰ কাষত যিসকল মানে অবৈধভাৱে তেওঁলোকে বহিছে খুব কম দিনৰ ভিতৰত 2 বছৰৰ ভিতৰত 80-90 ঘৰ হৈ গৈছে সেই মানুহখিনি উচ্ছেদ কৰিবৰ কাৰণে এখন মানে তেওঁলোকক এখন মানে মেম'ৰেণ্ডাম দিছিলে আৰু মেম'ৰেণ্ডামখন মই হেৰিয়তে পাইছিলোঁ কিন্তু আজি পৰ্যন্ত সেই বিষয়টো যে নহ'লে সেই কথাটো কিন্তু আজি আমাৰ ইয়াৰ এই নাগৰিক সভাৰ পৰা যাব লাগে আমি আপোনালোকক এটাই কথা আমি অৱগত কৰিছোঁ যে বিগত সময়ত মই জাতীয় সংগঠনৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি হিচাপে প্ৰাক্তন সভাপতি হিচাপে যোৰহাট জিলা সাধাৰণ সম্পাদক হিচাপে তিতাবৰৰ পৰা আমাৰ ইছমাইল গমৰ নিচিনাকৈ তিতাবৰত আমি বহুত মানে মিয়াৰ যিকোনো কাৰণত এটা সময়সীমা মানি দিয়ক যে তিতাবৰৰ পৰা ভাড়া অবৈধভাৱে যিসকল মানুহক সন্দেহযুক্ত বুলি যিসকল মানুহ আছে সেই মানুহসকলক ভাড়া দিয়াৰ পৰা আঁতৰাব লাগে আৰু মই এটা কথা জানো যে তিতাবৰৰ আপোনালোকেও জানে যে তিতাবৰৰ থানাত যিমান